আজি অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ উদ্যোগত অনুসূচিত জাতিৰ ৰাইজৰ হৈ 10 দফীয়া দাবী সম্বলিত এখন গুৰুত্বপূৰ্ণ নাগৰিক সভা অনুষ্ঠিত কৰা হয়। আজিৰ সভাৰ সভাপতিত্ব কৰে সন্থাৰ স্থায়ী সভাপতি নিপেন দাস আৰু সভাখনৰ আঁত ধৰে সম্পাদক নিত্যানন্দ দাসে। সভাখনত জ্যেষ্ঠ নাগৰিক, সচেতন নাগৰিক, চিকিৎসক, অভিযন্তা, আমোলা বিষয়া, কৃষক, বনুৱা শ্ৰমিক আদি লোকসকল উপস্থিত থাকে। গুৱাহাটীৰ ৰামবাৰীৰ পৰা বিশ্বজিৎ সাহা ৰিপৰ্ট এন লাইভ। ছাত্ৰ সন্থাৰ উদ্যোগত আজি এখন নাগৰিক সভা অনুষ্ঠিত হৈছে। গতিকে নাগৰিক সভাখন আমি এইকাৰণে কৰিছোঁ যে আগন্তুক দিনবোৰত আমি কি কৰিব লাগিব। প্ৰথম কথা হ'ল অসম চৰকাৰে কেৱলসকলক অনুসূচিত জাতিৰ ক'বত অন্তৰ্ভুক্ত কৰিব দিছে, সেইটো আমি কোনো মানি নলওঁ। কাৰণ যিহেতু ইতিমধ্যে আমি ইয়াৰ বিৰুদ্ধে বিভিন্ন আন্দোলন কৰিছোঁ আৰু চৰকাৰে মনে মনে আছে। হয়তো অসম বিধানসভাত তেওঁলোকে এই কথাটো উত্থাপন কৰিব পাৰে। গতিকে আগতীয়াকৈ আমি অসম চৰকাৰৰ লগতে অনুসূচিত জাতিৰ সংহিতা এখনৰ পৰা 8জন বিধায়কক সকীয়াই দিছোঁ। আপোনালোকে এছেম্বলিত যদি এনেকুৱা ধৰণৰ কথাবোৰ আহে আপোনালোকে বিৰোধ কৰিব লাগিব। ইয়াৰ লগে লগে আমি আৰু এটা কথা কৈছোঁ যে উচ্চ শিক্ষাৰ যিটো বিভাগ আছে তাত আচলতে যিটো ৰোষ্টাৰ মেইনটেইন কৰি আমাৰ যিটো নিযুক্তি দিব লাগে আৰু আপোনাৰ নিযুক্তিৰ লগতে আমাৰ বাস্তৱিক পঢ়া শুনাৰ ক্ষেত্ৰত হেৰি কৰিব লাগে, কিন্তু সেইটো কৰা আমি দেখা পোৱা নাই। কাৰণ এইকাৰণে কৈছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ত আমি গম পাইছোঁ যে নন্দীগোপাল মহন্তৰ ডাঙৰীয়াৰ নেতৃত্বতেই কোনো ধৰণৰ ইণ্টাৰভিউ নোহোৱাকৈ মানুহক চাকৰি দিছে। যিহেতু তাত আচলতে ৰিজাৰ্ভেশ্যন ফ'ল' কৰিব লাগে, ৰিজাৰ্ভেশ্যন ফ'ল' কৰাৰ পিছত তাত নিযুক্তি দিব লাগে, সেইটো কিন্তু হোৱা নাই। ইয়াৰ লগে আমি কৈছোঁ যে বানপানী গৰাখন আজি অসমৰ প্ৰায় 4 লাখ অনুসূচিত জাতি মানুহ বকাই আছে আৰু তেওঁলোকৰ কোনো ধৰণৰ ভূমি নাই। গতিকে অসম চৰকাৰে যিটো ভূমি দি আছে, গতিকে অনুসূচিত জাতি ভূমিপুত্ৰ খিলঞ্জীয়াসকলক ভূমি দিব লাগে। যদি ভূমি নিদিয়ে তেতিয়া কিন্তু আমাৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে ৰাজপথত আহিবলৈ ৰেডি হৈ আছে। কাৰণ যিহেতু এইটো আমাৰ জন্মস্বত্ব অধিকাৰ। কাৰণ আমাৰ ভূমিপুত্ৰ, কিন্তু আমাক বানপানী কেতিয়াবা কি হয় আমি সেই জেগাৰ পৰা বেলেগ জেগালৈ যাবলগীয়া হয়। কিন্তু তাৰ বিৰুদ্ধে আমি দেখা পাইছোঁ অসম চৰকাৰখনে আমাৰ পৰিৱৰ্তে বেলেগ কিছুমান মানুহক ভূমিপট্টা দি আছে। গতিকে আমাৰ মানুহখিনিক অতি শীঘ্ৰে ভূমিপট্টা দিব লাগে। আৰু ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাত এটা সাংসদ পোষ্ট দিব লাগে। কাৰণ যিহেতু বৰাক ভেলীতে আমি প্ৰতি বছৰে দেখিছোঁ এটা MP চিট থাকে, কিন্তু ব্ৰহ্মপুত্ৰ ভেলীত নাই। যিহেতু চাবলৈ গ'লে আচলতে ব্ৰহ্মপুত্ৰ ভেলীতে অনুসূচিত জনসংখ্যাটো বেছি আছে আৰু জিলাও বেছি আছে। আৰু ইয়াৰ লগতে স্বাধীনতা আজি ইমান বছৰৰ পিছতো আমি দেখা পাইছোঁ যে ৰাজ্যসভালৈ কোনো এজন অনুসূচিত জাতিৰ ব্যক্তি পঠোৱা নাই। যি ভূপেন হাজৰিকা আছিল, ভৱেন্দ্ৰনাথ শইকীয়া আছিল, আৰু বহুত ডাঙৰ আমাৰ অনুসূচিত জাতিৰ ব্যক্তি আছিল। কিন্তু তাৰ বিপৰীতে আমি যে এনেকুৱা কিছুমান মানুহক তেওঁলোকে ৰাজ্যসভালৈ পঠাইছে, আমাৰ উপযুক্ত মানুহ থকাটো পঠোৱা নাই। আমি আৰু দেখা পাইছোঁ যে জনজাতি ভাইসকলৰে 4জনকৈ সাংসদ তেওঁলোকে ৰাজ্যসভালৈ পঠাইছে, কিন্তু অনুসূচিত জাতি আজিলৈকে এজনো পঠা নাই। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ যিকোনো ৰাজনৈতিক দলেই অনুসূচিত জাতিৰ এজন ব্যক্তিক আচলতে ৰাজ্যসভালৈ পঠাব লাগে। তেওঁলোকৰ কোনো কাৰণ 1950 কাষ্ট চেঞ্চাছত মালিয়াৰ মালাকাৰ বা ধুবীয়াসকল নাছিল। কাৰণ তেওঁলোক এতিয়া অনুসূচিত নহয়। তেওঁলোকে বুদ্ধি কৰি আমাৰ বিভাগৰ জৰিয়তে, এডমিনিষ্ট্ৰেশ্যনৰ জৰিয়তে যিটো চন্দন চৰকাৰ অনুসূচিত নোহোৱা স্বত্তেও তেওঁ প্ৰতিযোগিতা বৰ্তমান MLA হৈ আছে। তেওঁ কিন্তু আচলতে চন্দন চৰকাৰ অনুসূচিত নাছিলেই। ঠিক সেইদৰে বৰ্তমান সময়ত SC মৰ্চাৰ মন চৰকাৰ অনুসূচিত নহয়। ইয়াৰ লগে লগে যিটো নবায়ন মেধি ধুবী মানুহ, তেওঁ বৰ্তমান SC মৰ্চাৰ সভাপতি, তেওঁ আচলতে অনুসূচিত নহয়। তেওঁলোকে এডমিনিষ্ট্ৰেশ্যনৰ জৰিয়তে এটা অৰ্ডাৰ দিলে হাইকোৰ্টৰ পৰা, তেওঁ নিজে অনুসূচিত হৈ আজি তেওঁ SC মৰ্চাৰ সভাপতি হৈছে। গতিকে আমি আজি সভাই দাবী জনাওঁ যে নবায়ন মেধিয়ে যিহেতু SC মৰ্চাৰ সভাপতি, তেওঁৰ ওপৰত বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ যিহেতু তেওঁ অনুসূচিত নহয়। কাৰণ মালি মালাকাৰ ধুবীসকল কেতিয়াও অসমত অনুসূচিত নহয়। তেওঁলোকে বুদ্ধি কৰি চৰকাৰৰ লগত মিলি তেওঁলোকৰ নিজে এটা অনুসূচিত অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।